নমস্কাৰ জনাইছোঁ সকলোকে। আচলতে ভিডিঅ' এটা বনাবলৈ লৈছোঁ, মনটো বৰ ভালো নাই। আচলতে আমি যিহেতু আজিকালি সৰু পথাৰত থাকোঁ, দুৰ্গা পূজাৰ নামতে বন্ধ পালোঁ। একেবাৰে আজি 2 অক্টোবৰলৈকে 7 দিন ঘৰত থাকিলোহি, কাৰণ নিজৰ ঘৰখন কিমান আপোন আপোনালোকে সকলোৱে জানেই, আৰু কৰ্মৰ খাতিৰত ঘৰৰ পৰা আঁতৰত থকা মানুহখিনি সেইটো অনুভৱ কৰে সকলোৱে। একেলঠাৰিয়ে এসপ্তাহ ঘৰত থাকিলোহি। আজি 2 অক্টোবৰ, একচুৱেলি আজি বন্ধ যদিও আমি কাইলৈৰ পৰা আমাৰ কাম, মোৰ যিহেতু অফিচ আছে 1 নম্বৰ। দ্বিতীয়তে আজি যাবগৈ লগা হৈছে আৰু এটা কাৰণত। মোৰ ভাগিন ছোৱালী এগৰাকীৰ বিয়া আছে কালিলৈ, অহা কালিলৈ, আৰু আজি বিয়াৰ আগদিনাৰ দিনটো। তাৰমানে আমি যিহেতু ঘৰৰ পৰা যাম সৰু পথাৰলৈ, আৰু বিয়াখনৰ অনুষ্ঠানটো য'ত আছে তিতাবৰ অঞ্চলতে আছে। আমি তাত সোমামগৈ। তাত সোমাই যিহেতু খুব ঘৰুৱা মানুহ, আপোন মানুহ, তাত অলপমান সময় থাকি সৰু পথাৰলৈ যামগৈ দেৰিকৈ। যিহেতু আমাৰ ইয়াৰ পৰা আপোনালোকে জনাসকলে জানে, আৰু আমাৰ ঘৰটো যিহেতু তিয়কৰ ফালে যোৰহাটত, গতিকে আমি সেই বিয়াৰ তাত সোমাই অলপ সময় অতিবাহিত কৰি সৰু পথাৰৰ ৰুমলৈ যামগৈ। কাৰণ কাইলৈৰ পৰা আজি ভালেমান দিনৰ পাছত কাম, অফিচ খুলিছে। মই কাইলৈ বিশেষকৈ ছুটি নাপালোঁ, এদিন ছুটি লোৱাও আছিলে। তাৰ পাছত হয়তো আকৌ ঘূৰি বিয়ালৈ আহিম, কাৰণ বিয়াখন কালিলৈহে। আজি 2 অক্টোবৰ, কাইলৈ 3 অক্টোবৰতহে বিয়া। এতিয়াকৈ আমি বিয়া ঘৰত অলপ সময় কটাই কালিলৈ আকৌ আহিম বুলি ভাবিছোঁ। বাকীখিনি সময় ক'ব পাৰোঁ, কিন্তু এতিয়া ওলাই যাওঁ। দ্বিতীয়তে আজি যিহেতু দুৰ্গা পূজাৰ দশমী, দেৱী প্ৰতিমা বিসৰ্জনৰ পূজা বুলি এবাৰ তেনেকৈ ওলাই যোৱাও নহ'ল। আমাৰ মৰমৰ জুবিনদাৰ যিটো ঘটনা, সেইটোৱে আমাক অকণমান এইবাৰ বিচলিত কৰাৰ নিচিনাকৈ কৰিলে। আমি পূজাৰ কোনো বিশেষ ধৰণৰ ধুমধাম তেনেকুৱা ধৰণৰ হোৱাও নাই। আমি সেই নিজাই পুখুৰীলৈ সেইদিনাখন গৈছিলোঁ, যাওঁতে দেখিছোঁ দুৰ্গা পূজাৰ মণ্ডপত সাধাৰণতে আমি দুৰ্গা মাৰ আৰতি বাজি থকা শুনি পাওঁ। কিন্তু আমাৰ কাৰণে এটা ভাল কথা বুলি ক'ব লাগিব, বা বেয়া কথাও, কাৰণ জুবিন দা গুচি যোৱাটো আমাৰ কাৰণে বেয়া কথা। কিন্তু জুবিন দাই আমাৰ মাজত যিটো পৰিচয় তেখেতে ইতিমধ্যে থৈ গ'ল, যি কাৰণে নেকি দুৰ্গা পূজাৰ মণ্ডপ পৰ্যন্ত দেখিছোঁ। সেইদিনা নিজাই পুখুৰীলৈ আমি যাওঁতে, মাইনুহঁতৰ ঘৰলৈ যাওঁতে, দুৰ্গা পূজাৰ মণ্ডপতো কিন্তু জুবিন দাৰ মায়াবিনী পাইছে। এইটো বৰ ডাঙৰ এটা কথা আচলতে, কাৰণ এটা গীতক বা এটা প্ৰেমৰ গীতক প্ৰাৰ্থনাৰ ৰূপলৈ বা ধৰ্মীয় অনুষ্ঠানত বজাব পৰা অৱস্থালৈকে গুচি যোৱা এটা পৰিস্থিতি। আকৌ কৈছোঁ, এইটো দুখ লগা পাৰ্টটোতো বেলেগ, তেখেত গুচি গৈছে, দুখ লাগিছে, সেইটো বেলেগ। কিন্তু তেখেতৰ সেই মায়াবিনী গীতটোৱে যে দুৰ্গা পূজাৰ মণ্ডপৰ ভক্তিপূৰ্ণ এটা পৰিৱেশতো স্থান ল'ব পাৰিছে, সেইটো এটা বিশেষ ধৰণৰ কথা। বা সেইখিনি মই দীঘলীয়া কৰি নাথাকোঁ, কিন্তু মই ক'ব বিচাৰিছোঁ কি, আজি দুৰ্গা পূজাৰ বিসৰ্জনৰ যিখিনি যিহেতু আমাৰ ঘৰৰ পৰা আমি সেই সৰু পথাৰলৈকে যাতে মাজতে বহুতকেইটা জেগাত নিশ্চয় দেখি যাম, ওলাইছোঁ। পৰাপক্ষত আপোনালোকক দেখুৱাম। কথাখিনি সেইখিনিয়ে, তাৰমানে যাবলৈ ওলাইছোঁ। ভিডিঅ' যিমান পাৰোঁ দেখাম, চাব আপোনালোকে। ঘৰৰ পৰা ওলাই আহিছোঁ, এই আমাৰ এইখিনিত বনাই তিনিআলি বুলি কয়, এইফালে দি আহিছোঁ। এতিয়া জগদুৱাৰ পামগৈ। পূজা যদিও পূজা লগাই নাই, আপোনালোকক দেখাইছোঁ। ৰাস্তা খালী হৈ আছে। আগতে আমি সৰু কালচোৱাত এইবোৰ জেগাত দুৰ্গা পূজাৰ মেলা হৈছিলে। আজিকালি নাই, আজি জনশূন্য। তাৰমানে গোটেইখিনি জুবিন দা গুচি যোৱাৰে প্ৰভাৱ। এতিয়া এইখিনি তিয়ক টাউনৰ অঞ্চল। মোৰ ইমানখিনি বয়সৰ অভিজ্ঞতা আছে, মই জানো যে এই তিয়কৰ এইখিনি ঠাইত দুৰ্গা পূজাৰ বিশেষকৈ দশমীৰ দিনাখন, এতিয়া আমি যাত্ৰাটো যিহেতু দশমীৰ দিনা কৰি আছোঁ, মানুহ নধৰা হৈ থাকে। আজি আগৰ তুলনাত একেবাৰে নাই বুলিব পাৰি। দেখাইছোঁ আপোনালোকক জনশূন্য ৰাজপথ। পেট্ৰল ভৰাই ল'লোঁ ডিপুত আহি। ডিপুত আকৌ মোবাইলটো ব্যৱহাৰ কৰিলে অকণমান বেয়া হয় কথাটো, সেইকাৰণে নাই কৰা। এতিয়া ওলাই আহিছোঁ, পেট্ৰল ভৰালোঁ। বাছবোৰতো দেখিছোঁ ইমান যাত্ৰীৰ সংখ্যা কম। বিশেষকৈ পূজা বুলিতো সেয়া মই যিখিনি দেখিছোঁ, ৰাইজে বিশেষ এবাৰ আনন্দ নকৰিলেই, দুখ এটা থাকি গ'ল। এইখন আমাৰ নতুনকৈ বনাই আছে, টোল গেট বনাই আছে। এতিয়ালৈকে বনাই প্ৰায় হৈছেগৈ, কিন্তু আৰম্ভ হোৱা নাই। সেইখিনি পালোহি। এইখিনি চাওক, আপোনালোকে যিসকলে জানে গম পাব। আমি যোৰহাট টাউনৰ ফালে নগৈ যেনিবা ফটককৈ মাজতে ডিচিশ্যনটো অকণমান সলাবলগীয়া হ'ল। আমি প্ৰথমতে টাউনৰ ফালে যোৱাৰ কথাই আছিলে। এই মাজতে ডিচিশ্যনটো সলনি কৰিবলগীয়া হ'ল। মই যিহেতু এইটো চাকৰিত জইন কৰা বেছি দিন হোৱা নাই, আই কাৰ্ডটো আহি আছিলে, মই কালেক্ট কৰিব পৰা নাছিলোঁ। তাৰমানে এতিয়া আহিছোঁ,
সেইকাৰণে টাউনৰ ফালে নগৈ বাইপাছেদি গুচি আহিছোঁ মই আমাৰ মোৰ ছিনিয়ৰ ছাৰজনক লগ কৰি মোৰ আই কাৰ্ডৰ লগতে ভিজিটিং কাৰ্ডছখিনি কালেক্ট কৰিম মালৱালী যোৰহাটৰ মালৱালী ফালে আহিছোঁ এতিয়া তেখেত থকা ঠাইখিনিলৈ যাম তাৰমানে গৈ তেখেতৰ হাতৰ পৰা আইডেণ্টিটি কাৰ্ড আৰু ভিজিটিং কাৰ্ডখিনি কালেক্ট কৰি ল'ম তাৰপিছত সেই আগতে কোৱাৰ দৰে তিতাবৰলৈ আমি বিয়া ঘৰলৈ যাত্ৰা কৰিম তাৰমানে এইখিনিত আমি উল্টা ফালে আহিবলগীয়া হ'লগৈ এই আগতে বন্ধ হৈ আছিলে সেইকাৰণে উল্টা ফালেদি আহি এতিয়া আমি এয়া মালৱালী ফালে সোমাইছোঁ যোৰহাটৰ মালৱালী সকলোৱে হয়তো জানে এইখিনি ঠাই এই ইয়াতে আহি তেখেতৰ পৰা বস্তুখিনি কালেক্ট কৰিলোঁ আই কাৰ্ড ল'লোঁ ভিজিটিং কাৰ্ডছখিনি ল'লোঁ লৈ ঘূৰি আহিছোঁ বৰ্তমান এই যোৰহাটৰ বৰুৱা চাৰিআলি মূল যিটো যোৰহাটৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব লাগিব ইয়াতে আমি এতিয়া ইয়াৰ পৰা আমি চিধা যাম তাৰমানে মই আকৌ বাৰে বাৰে কৈছোঁ যে বিজয়া দশমীৰ দিনাখন বিশেষকৈ এই সময়ত আমি প্ৰায় 4টামান বজাত এইটো ভিডিঅ' কৰি আছোঁ এই সময়খিনিত এয়া দেখিছে ন আপোনালোকে দেৱী মাৰ মূৰ্তি বিসৰ্জনৰ কাৰণে ৰাইজ গৈ আছে কিন্তু এই ৰাইজৰ সংখ্যাটো খুবেই তাকৰ বুলি কেলৈ কৈছোঁ তাৰমানে আমি জানো যিহেতু যোৰহাটত মহালয়াৰ দিনাখনেই মানুহে মানে থাকিবলৈ জেগা নাইকিয়া ধৰণৰ মানুহ হয় আজি বিজয়া দশমীৰ দিনাখন তাৰ তুলনাত একেবাৰে কম হৈছে লগতে মই আৰু এটা কথা কৈছোঁ এই যে মা দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ কাৰণে আনি আছে মানুহখিনিৰ মনত আগৰ সেই উৎসাহটো যেন নাই তেনেকুৱা ধৰণৰ লাগিছে এই আকৌ এভাগ আমি ইয়াৰ মূৰ্তি পাইছোঁহি এইখিনি আহি পাইছোঁহি আমি কিন্তু এইটো আৰু এটা ক'বলগীয়া কথা মায়াবিনী গীতটোৱে ইয়াত ঠাই লৈ লৈছে আজি এয়া জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলিৰ বিভিন্ন বৰ্ডি মানে হৰ্ডিং বা বেনাৰ এইবোৰ লগাই থোৱা আপোনালোকে দেখিছে লগতে মই আকৌ কৈছোঁ কথাটো এয়া তৃতীয় ভাগ এতিয়ালৈকে 3 ভাগ দেখাইছোঁ আপোনালোকক এই তৃতীয় ভাগ এখন নঙালী অভাৰব্ৰিজখনৰ ফালেদি আমি আহিছোঁ এই মানুহখিনিয়ে যিখিনি নীতি নিয়ম সেইখিনি পালন মাত্ৰ কৰিছে কিন্তু সম্পূৰ্ণ বেছি আনন্দৰ যিটো পৰিৱেশ আনকালে আমি হয় দেখিছিলোঁ সেইখিনি বহু পৰিমাণে কম লগতে আপোনালোকে দেখিছে ইতিমধ্যে এখন গাড়ী পাৰ হৈ গৈছে মা দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ কাৰণে তেওঁলোক গৈছে কিন্তু তাতে মায়াবিনী বাজি গৈছে এয়া আমি মানে কি ক'ম ৰেল গেটত পৰিছোঁ ট্ৰেইন এখন পাৰ হৈ গৈছে তাকে অকণমান দেখাই দিছোঁ তিতাবৰৰ ফাললৈ আহি আছোঁ এইটো তিতাবৰৰ তিনিআলি নঙালীয়েদি আহিলে যিটো তিতাবৰ তিনিআলি পাই আমি তাত এই পাইছোঁহি আহি সোঁহাতেদি এতিয়া যামগৈ এইখিনি চাওক ইয়াতো আমি মা দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ কাৰণে ৰাইজক আহি থকা দেখিছোঁ এইখিনি যুৱকসকলে অলপমান ফূৰ্তি কৰিছে যদিও কিন্তু মই আকৌ কৈছোঁ এই ভাগ এইটো অতি ডাঙৰ কথা তাৰমানে মই এতিয়ালৈকে 4 ভাগ প্ৰতিমূৰ্তি পালোঁ সকলোতে কিন্তু মায়াবিনী বাজিছে বৰ ডাঙৰ কথা এইটো এটা মায়াবিনী বাজি আহিছে তেওঁলোকে আজি মা দুৰ্গাক বিসৰ্জন দিয়াৰ সময়তো মায়াবিনী গীতটো তেওঁলোকে মানে বজাইছে এইখন তিতাবৰৰ ফাললৈ আমি আহিলোঁ যিহেতু এই দফলাটিং নামৰ এটা ঠাইখিনি মই আগৰ পৰা চিনি পাওঁ বাৰু এইখিনি ঠাই ইয়াতে সাপ্তাহিক বজাৰো বহে আৰু দুৰ্গা পূজাৰ মেলা হিচাপে অলপমান মানুহ গোট খাই আছিলে লাহে লাহে প্ৰায় গধূলিয়ে হৈছেগৈ আৰু বিয়া ঘৰলৈ সোমাবলগীয়া ৰাস্তাটো পাইছোঁহি মই যিহেতু নিজৰ বাইদেউৰে ঘৰ গতিকে জানো সেইখিনি ৰাস্তাটো পাইছোঁহি আমি সোমাম এতিয়া বাকীখিনি চাব আপোনালোকে এইটো ৰাস্তাটো আমি পৰিস্থিতি সাপেক্ষে সিদ্ধান্তটো সলনি কৰিবলগীয়া হ'ল মই ইতিমধ্যে কৈছিলোঁৱেই যে আমি ঘৰৰ পৰা কালি যে আহিলোঁ আহি বাতৰি আপোনালোকক যিখিনি দেখালোঁ ইতিমধ্যে সেইখিনিতো আপোনালোকে দেখিছে বিয়া ঘৰৰ পৰা ৰাতি গুচি আহিলোঁ আজি অফিচ এটেণ্ড কৰিবৰ কাৰণে এতিয়া আগবেলা অফিচলৈ গৈ এতিয়া আবেলি সময়ত আমি আকৌ বিয়ালৈ যাম তেওঁলোকে খুব নিজৰ মানুহ যিহেতু ইতিমধ্যে আমি কৈছোঁৱেই তাহাঁতি বেয়াও পাইছে মামা বুলি খুব মৰম কৰে আমাক আগৰ পৰা আৰু মাইনুক যিহেতু আগতে তেওঁলোকে ভালকৈ লগ নাই পোৱা ফটোতহে দেখিছে মেলিছে তেনেকুৱা আৰু এতিয়া মানে কালিহে ৰখীয়াৰ নিয়ম হৈ গ'ল এতিয়া আমি যাম বিয়ালৈ বিশেষকৈ মানে সৰু পথাৰৰ পৰা আকৌ উভতি যাম তিতাবৰলৈ ৰাতি যিমান পাৰোঁ দেৰিলৈকে থাকি আকৌ ঘূৰি গুচি আহিম সেইটো হিচাপতে ওলাইছোঁ ৰুমৰ পৰা আকৌ আজি ওলাইছোঁ বিয়া ঘৰলৈ বুলি ডিউটিৰ পৰা আহি এইখিনি তলা মাৰি মেলি লৈছোঁ আৰু মানুহ আজি নাই বিশেষ এইফালে যাম বিয়া ঘৰ পালোহি ডক্টৰ অখিল আৰু পাপৰিৰ বিবাহ অনুষ্ঠান মোৰ ভাগিনগৰাকীৰ নাম পাপৰি তাৰমানে
এইখিনি মই দেখাই দিছোঁ ইয়াৰ পৰিৱেশটো। অৱশ্যে বৰ বিশেষ ভিডিঅ' কৰিবলৈ সময় নহয়, কাৰণ ঘৰুৱা মানুহ হিচাপে ইয়াত এতিয়াতো মই ব্যস্ত হৈ পৰিম। তেনেকৈ ৰাতিৰ ভিডিঅ'ও কালি কৰা নহ'ল, ব্যস্ত হৈ আছিলোঁ। বিয়াৰ পৰিৱেশটো অলপমান দেখাই দিছোঁ, চব ব্যস্ত আছে। এয়া কইনা, ফটো এখন মাৰি লওঁগৈ। এয়া আজিকালি কেমেৰাতে ফটো মৰা হয় যদিও কেমেৰাৰ ফটো কেতিয়াবা পাম, গতিকে মোবাইলত এখন মাৰি ল'লোঁ দেখাবলৈ। বিয়া ঘৰৰ পৰা ঘূৰি আহি আছোঁ এতিয়া। আচলতে অলপমান সোনকালে গুচি আহিবলগীয়া হ'ল, কাৰণ কাইলৈ আকৌ ডিউটি আছে। আহিবলৈ মনটো বৰ নাছিলে, কিন্তু উপায়হীন, কৰ্মৰ তাগিদাত আহিবলগীয়া হৈছে। ঘূৰি আহিছোঁ কিন্তু ভিতৰৰ ঠাই। এয়া বৰপথাৰৰ পৰা সৰু পথাৰলৈ যোৱা ৰাস্তাটো আমি পালোহি, মানে ৰুমৰ ওচৰৰে পালোহি আৰু বেছি দূৰ নাই। এইখিনি বৰপথাৰৰে জেগা। এইটো ৰাস্তাই তাৰমানে সৰু পথাৰলৈ যায়, আমি ৰুমলৈ যাম এতিয়া। গতিকে সেইখিনিয়ে মই দেখালোঁ। আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। ধন্যবাদ।